প্ৰাক মুহূৰ্তত তেখেতে খবৰ ল'ব গৈছিল। এলা মৰম দেখুৱাই লাভ নাই। প্ৰিয় হ'লেও এটা সঁচা কথা আপোনালোকৰ আগত অৱগত কৰিব লৈছোঁ আজি। ককা, আইতা, মা, দেউতা যেতিয়া বৃদ্ধ হয় আমি সকলোৱে পাহৰি যোৱা নিচিনা এটা অনুভৱ হয়। নমস্কাৰ, মই চিৰবিজিত গগৈ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু কথাষাৰ এইকাৰণে ক'ব লৈছোঁ, মই যিহেতু এজন গাড়ী চালক, আপোনালোকে নিশ্চয় জানে। এজন ককাইদেউৰ লগত যেতিয়া গাড়ী এখন চলাই মই তেখেতৰ লগত গৈছিলোঁ, তেখেতে মোক লগ ধৰাত মই গৈছিলোঁ। গৈ মই যিখিনি দেখিলোঁ আচলতে খুবেই দুখ লাগিল। আৰু সেই ককাইদেউজনৰ নাম আচলতে মই ল'লে বেয়া হ'ব, সেই হেতুকে মই তেখেতৰ নামটো নলওঁ। তেখেতে যেতিয়া বৃদ্ধ মানুহজন আচলতে খবৰ ল'বলৈ বুলিহে তেখেত গৈছিল। এই সংসাৰৰ পৰা বিদায় লোৱা প্ৰাক মুহূৰ্তত তেখেতে খবৰ ল'ব গৈছিল। কিন্তু তেখেত যেতিয়া খাব পৰা অৱস্থাত আছিল, মানুহৰ লগত কথা পাতিব পৰা অৱস্থাত আছিল, তেতিয়া কিন্তু খবৰ ল'বলৈ নগ'ল। আৰু তেখেতক খুৱাবৰ বাবে মাছ, মাংস, মিঠাই আদিৰ পৰা সকলো বজাৰ কৰি খবৰ ল'বলৈ গৈছিল। কিন্তু শেষ পৰ্যায়ত তেখেতে সেইখিনি বস্তু খাব পাৰিবনে? এই এনেকুৱা ধৰণৰ আচলতে মৰমবোৰ, এই এনেকুৱা মৰমবোৰ আচলতে এইটো লেৰেলা মৰম বুলিয়ে ক'ব লাগিব। এই লেৰেলা মৰম দেখুৱাই লাভ নাই। মই এইটোৱে ক'ব খুজিছোঁ, জীয়াই থাকোঁতেই আচলতে তেনে বৃদ্ধসকলক আমি জীয়াই থাকোঁতে খাব পৰা অৱস্থাতে আচলতে তেখেতলোকে যি খাব বিচাৰে আমি খুৱাব লাগে আচলতে। যিহেতু শেষ বিদায় মুহূৰ্তত তেখেতে যিখিনি বস্তু আচলতে তেখেতক খুৱাবৰ বাবে লৈ গৈছিল, কিন্তু তেখেতে খাব পৰা অৱস্থাত নাই, যিহেতু তেখেতৰ শেষ বিদায় মুহূৰ্ত। গতিকে কি হ'ল, তেখেতে যিমানখিনি সমগ্ৰ বজাৰ কৰি লৈ গৈছিল, তেখেতে নিজে বনাই নিজে খাবলৈ নিয়াৰ দৰেহে আচলতে বুজালে। তেখেতে নিজে খাই বৈ ৰান্ধি বাঢ়ি তেখেতৰ খবৰ লৈ গুচি আহিল। গতিকে সকলো বৃদ্ধ ককা, আইতা, মা, দেউতাসকলক এই সময় থাকোঁতেই আপোনালোকে মৰম, চেনেহ, সুখ দুখেৰে লগত সমভাগী হৈ লগতে এসাঁজ ভালদৰে খুৱাওক। এই গতিকে মই এইখিনিয়ে ক'বলৈ আপোনালোকক বিচাৰিলোঁ, এইখিনিয়ে ক'লোঁ। আপোনালোকক পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।